গা ভাল নাই নেকি কি হৈছে এনেকে দাঙি আনিবলগীয়া হৈছে যে ক'লে নিব ৰাতিপুৱা ৰাতিটো ভাল নহয় ৰাতিপুৱা সময়ত ৰাতিটো একো নাই কি হৈছে পেট বিষ পায়খানা ডিচেণ্ট্ৰি বমি তাৰপৰা ৰ'ব নোৱাৰি পাইছোঁ পেটটো এনেকুৱা চিকুটা মাৰি ৰখি থাকিব নোৱাৰে একদম বিছনাখন বাগৰি ফুৰিছিলে ক'লে নিব এতিয়া ডিমৌ হস্পিটেল লৈ যাওঁ পইচা পাতি একোৱেই নাই মানে একদম পইচা চবফালে পানী বানপানী হৈছে ঘৰ বুৰ হৈছে দাঙি আনিবলগীয়া হৈছে বিচনাৰ পৰা নামিবই নোৱাৰে আকৌ বমি বমি এনেকুৱা বমি কৰিছে গাড়ী নাযায় নেকি গাড়ী নাযায় ৰাস্তা 3 কিলোমিটাৰ মান দাঙি আনিবলগীয়া হৈছে এখেতৰ নামটো কি হয় সুশান্ত বৰগোহাঁই আমি 100 বাৰ আবেদন নিবেদন কৰিলোঁ কিন্তু এতিয়ালৈকে ৰাস্তাটো বনাই দিয়া নাই আমাক ইয়াৰ পৰা মানে ৰূপহীবামৰ পৰা যিটো নবিল ৰাস্তা প্ৰায় 4 কিলোমিটাৰমান হ'ব এই ৰাস্তাটো মানে আমি আকৌ পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে আলিটো হৈ থাকে প্ৰব্লেম হৈছে যে আপোনালোকে চাওক এই ৰাস্তাটোৰ কাৰণে চৰকাৰে আমাক নাই দেখা নি ৰাস্তাটো এতিয়া ল'ৰা ছোৱালী এই স্কুলৰ পৰা এই স্কুললৈ ল'ৰা আহে চেণ্ডেলযোৰ আহি পিনে ইয়াত পিন্ধিবহি লাগে তাৰপৰা এই পেণ্ট মানে এনেকৈ কোচাই কেতিয়াবা কিছুমানে এনেকৈ প্ৰব্লেম আমি এতিয়া চেণ্ডেল এযোৰ পিন্ধিও আহিব পৰা নাই এই আমি এনেকুৱা দেশতে ঘূৰিবলগীয়া যায় কি কাৰণে ঘূৰিবলৈ যায় চৰকাৰ ইমান দুৰ্বল হৈ গৈছেনে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি এইবোৰ আমাক নাই দেখা নি কি কৰিছে তেওঁ কি চাই আছে অকল মন্ত্ৰী হ'লে নহ'ব চবৰ কাৰণে চাব লাগিব তেওঁক আমি ভোট দিছোঁ জিকাইছোঁ মেলিছোঁ তেওঁক আমাৰ অসম চৰকাৰত ডাঙৰ মানুহ পাতিছোঁ তেওঁ কি কাম কৰিছে তেওঁ আগবেলা এটা কয় পিছবেলা এটা কয় কি কাৰণে কয় হেমন্ত বিশ্ব ডাঙৰীয়াই বাবাই বাবা বুলি কৈছোঁ বেকগ্ৰাউণ্ডত কথাবোৰ ক'লে অকণমান